নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেলটোলৈ। আজি DLED এন্ট্ৰেন্সৰ ৰিজাল্ট দিছে আৰু বহুতো প্ৰাৰ্থীয়ে DLED এন্ট্ৰেন্স দিছিলে আৰু সেই এন্ট্ৰেন্সৰ ৰিজাল্টৰ মাজতে বহুতো কেণ্ডিডেট চিন্তিত হৈ আছে। তেওঁলোকে কম নম্বৰ পাইছে, তেওঁলোকে সিট পাব নাই বুলি কমেন্ট কৰি আছে বহুতো কেণ্ডিডেটে। আৰু সেয়ে কিমান নম্বৰ পালে আপোনালোকে সিট পাব, কিমান নম্বৰ পালে আপোনালোক সেফ আছে আৰু কেনেকৈ কম নম্বৰ পালে আপোনালোকে এডমিশন পাব আৰু এইবাৰ কাট অফ কিমান তললৈকে আহিব, কিমান নম্বৰ পোৱা জানে এইবাৰ এডমিশন পাব, সেই গোটেইখিনি কথা আমি এই ভিডিঅ'টোত আলোচনা কৰিম। সেইকাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, একদম স্কিপ নকৰাকৈ চাব, তেতিয়াহে আপোনালোকে কথাখিনি বুজি পাব। এইখিনিতে এটা অনুৰোধ, যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, আজি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো আমাৰ চেনেলত DLED, BEd, TET বিশেষকৈ শিক্ষা সম্বন্ধীয় কথা বাৰ্তাবিলাকে দি থকা হয়। লগতে অসমৰ যিকোনো গভৰ্ণমেণ্ট জব আৰু এন্ট্ৰেন্স এক্সামৰ বাবে প্ৰিপেৰেশ্যনৰ ভিডিঅ'সমূহ দি থকা হয়। বিগত হৈ যোৱা যিটো থাৰ্ড গ্ৰেডৰ পৰীক্ষা আছিল, তাতো আমাৰ চেনেলৰ পৰা যথেষ্টখিনি প্ৰশ্ন কমন আহিছিলে আৰু লগতে আমাৰ চেনেলত কম সময়তে কিছুমান জেনেৰেল নলেজৰ ভিডিঅ' দিয়া হয়। সেয়েহে সেইটো আপোনালোকৰ বাবে যথেষ্ট দৰকাৰী। সেয়ে আপোনালোকে এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব। আহকচোন আজি ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। এয়া আপোনালোকে স্ক্ৰীণত দেখিব পাইছে যে SCRT যিটো ৱেবছাইটত PET 2024 ৰিজাল্ট আৰু লাইভ নাও, ইয়াতে ৰিজাল্টটো আপোনালোকে চেক কৰিব পাৰিব। আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰিব। তাৰোপৰি ইয়াত দিছে যে 24 ছেপ্টেম্বৰৰ পৰা 27 ছেপ্টেম্বৰলৈকে ফাৰ্ষ্ট ফেজৰ যি অনলাইন কাউন্সেলিং সেয়া হ'ব। সেয়া আপোনালোকে ক্লিক কৰি পেলাই ইয়াতে এডমিশ্যন শ্বেডিউল প্লিজ ক্লিক হেয়াৰ আপোনালোকে তাত চাব পাৰে আৰু আপোনালোকে সেই যিটো অনলাইন কাউন্সেলিং ফেজত আপোনালোকে ভাগ ল'ব অনলাইন যোগেদি। তাৰপিছত আপোনালোকৰ ফাৰ্ষ্ট ফেজৰ ৰিজাল্ট ডিক্লেৰেশ্যন কৰিব। সেইমতে আপোনালোকে আপোনালোকৰ নামসমূহ আপোনালোকে এপ্লাই কৰা ইনষ্টিটিউশ্যনবিলাকত আহিছে নাই চাব। তাৰপিছত আপোনালোকে ফিজিকেলি গৈ পেলাই এডমিশ্যনটো লৈ ল'ব। আমি এখন যি লিষ্ট মেৰিট লিষ্ট চাওঁ, কিমান নম্বৰলৈকে কাট অফ কৰিছে তাৰ এখন মেৰিট লিষ্ট চাম। এইখন হৈছে শোণিতপুৰ জিলাৰ মেৰিট লিষ্ট। শোণিতপুৰ জিলাত কিমান কাট অফ গৈছে সেইখিনি চাই লওঁ আহকচোন। এয়া শোণিতপুৰ জিলাত 265লৈকে 37 কাট অফ গৈছে, 270লৈকে 37 তেনেকুৱা কাট অফ গৈছে। আৰু শোণিতপুৰ জিলাত যিটো ছিট আছিলে DLEDৰ যিখিনি ছিট আছিলে সেয়া আছিলে 250টা ছিট আছিলে শোণিতপুৰ জিলাত। তাৰপিছত 250টা নে 200টা ছিট আছিলে শোণিতপুৰ জিলাত আৰু ইয়াত কাট অফ গৈছে 300লৈকে, ৰেংক 300লৈকে আপোনাৰ 36 পৰ্যন্ত গৈছে। এতিয়া শোণিতপুৰ জিলাত যিহেতু 250টা ছিট আছে, সেইকাৰণে যিসকলে 30লৈকে স্ক'ৰ কৰিব পাৰিছে তেওঁলোকে ছিট পোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। কিয় 30লৈকে যোৱাৰ সম্ভাৱনা আছে? কিয়নো DLEDৰ যিটো এন্ট্ৰেন্সৰ ৰিজাল্ট সেয়া সকলো এডমিশ্যনৰ লাষ্টত ডিক্লেয়াৰ কৰিছে। ইতিমধ্যে মাষ্টাৰ ডিগ্ৰী এডমিশ্যন হৈ গৈছে, ইতিমধ্যে BEdৰ এডমিশ্যন হৈ গৈছে, গুৱাহাটী ইউনিভাৰ্চিটি এডমিশ্যন হৈ গৈছে, ডিব্ৰুগড় ইউনিভাৰ্চিটি এডমিশ্যন হৈ গৈছে আৰু অসমৰ বিভিন্ন ইউনিভাৰ্চিটিসমূহৰ এডমিশ্যন হৈ গৈছে। লগতে বিভিন্ন ধৰণৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিসমূহৰো এডমিশ্যন হৈ গৈছে আৰু লাষ্টত DLEDৰ এডমিশ্যনটো থাকি গৈছে। সেইবাবে DLEDৰ যি এডমিশ্যন কাট অফ যথেষ্ট কম যোৱাৰ সম্ভাৱনা আছে। আৰু কিয়নো প্ৰায়বিলাক কেণ্ডিডেটে বিভিন্ন ধৰণৰ কৰ্চত মাষ্টাৰ ডিগ্ৰী বা BEd বা বিভিন্ন ধৰণৰ ইউনিভাৰ্চিটিত তেওঁলোকে এডমিশ্যন লৈ লৈছে, বিভিন্ন কলেজত এডমিশ্যন লৈ লৈছে। এতিয়া বাকী থাকি গ'ল যিসকলে এডমিশ্যন ল'লে তেওঁলোকহে বাকী থাকিছে। কিছুহে সেই এডমিশ্যনসমূহ এৰি DLED কৰিবলৈ আহিব আৰু যিসকলে DLED কৰিম বুলি ভাবিছে তেওঁলোকে DLED কৰিবই। সেইকাৰণে DLEDৰ এডমিশ্যনত কাট অফ যথেষ্ট কম যোৱাৰ সম্ভাৱনা আছে। আপুনি যদি 25ও পাইছে, আপোনালোকে ইনষ্টিটিউশ্যনৰ লগত যোগাযোগ কৰি থাকিব, ইনষ্টিটিউশ্যনৰ লগত খবৰ কৰি থাকিব, লগতে অনলাইন চেকিং কৰি থাকিব ৱেবছাইট, আপুনি এডমিশ্যন পোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। যদি চৰকাৰীত নাপায় তেতিয়া আপুনি প্ৰাইভেটসমূহত যোগাযোগ কৰি থাকিব। প্ৰাইভেটসমূহত মেক্সিমাম কেণ্ডিডেটে এডমিশ্যন নলয়, কিয়নো এডমিশ্যন ফিজটো যথেষ্টখিনি হয়। সেইবাবে প্ৰাইভেটত যথেষ্ট কম কাট অফ চায়, সেয়েহে আপোনালোকে যোগাযোগ কৰি থাকিব।
নিশ্চয় আপুনি এডমিশ্যন পাব। যদি আপুনি লাগি থাকে কিবা এটা বস্তুৰ প্ৰতি তেতিয়াহে সেই বস্তুটো পাব। সেয়েহে আপোনালোকে বস্তুটোৰ বিষয়ে খা খবৰ লগতে তাৰ লগত জড়িত হৈ থাকিব, তেতিয়া আপোনালোকে এডমিশ্যন পাবলৈ সক্ষম হ'ব। আপুনি যদি 25 পায় তেতিয়া আপুনি এডমিশ্যন পাব। আপোনালোকে মাত্ৰ যোগাযোগ কৰি থাকিব ইনষ্টিটিউশ্যনৰ লগত আৰু ৱেবছাইটটো চেক কৰি থাকিব। এয়া আছিলে আজিৰ ভিডিঅ'টোৰ কিছু কথা। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজিয়ে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।